হেল্ল' ফিউচাৰ অফিচাৰ্ছ 4 ডিচেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰেছ কৰ্চৰ বাবে ইণ্টাৰেষ্টেড আৰু ৰেজিষ্টাৰ কৰিবলৈ বিচাৰিছে তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত অতি সোনকালে যোগাযোগ কৰি পেলাই নিজৰ এটা স্পেচিয়েল অফাৰ এটা এভেইল কৰি ল'ব পাৰে তেনেহ'লে আহোক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি প্ৰথমেই মোবাইল মেলৱেৰ এটেক্সৰ ওপৰত আলোচনা কৰিম খুব ইম্পৰ্টেণ্ট আমাৰ GS3 পেপাৰৰ বাবে তাৰপিছত লোকসভাই বেংকিং লজ কিছুমান বিল পাছ কৰিছে আমি চাম কি হৈছে প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট GS2ৰ কাৰণে কিনো আছে আমি চাম AOMSUC প্ৰিলিমছৰ বাবে আমি চাম আৰু IDPDনো কি হয় প্ৰিলিমছৰ বাবে আমি ইয়াৰ ওপৰত আমি আলোচনা কৰিম তেনেহ'লে আহক মোবাইল মেলৱেৰ এটেক বৰ্তমান ভাৰতত মোবাইল এটেক মেলৱেৰ মানে এইবিলাক আৰু কি বুলি কওঁ এতিয়া মেলিচিয়াছ ছফ্টৱেৰ বেয়া যিবোৰ ছফ্টৱেৰ আনৱান্টেড যাৰ দ্বাৰা হেকিং ইত্যাদি হ'ব পাৰে হেক কৰিব পৰা এবিলিটি বৰ্তমান ইণ্ডিয়াত মোবাইল মেলৱেৰছ খুব বেছি বৃদ্ধি পাইছে এটা টাইমত US আৰু কেনেডা টপত আছিলে কিন্তু বৰ্তমান ইণ্ডিয়া হায়েষ্ট এটেকৰ ভিক্টিম হ'ব ধৰিছে ইয়াতে আপোনালোকক দিয়া আছে ডেটা অনুসৰি 28% অফ মোবাইল মেলৱেৰ এটেক ইণ্ডিয়াতেই হয় US-ত 27.3% কেনেডাত 15.9% তো এটা টাইমত ইণ্ডিয়া ৱাজ ইন থাৰ্ড পজিশ্যন বাট এতিয়া ফাৰ্ষ্ট প্লেচত আহি গ'ল বেয়া ক্ষেত্ৰত টপ কাণ্ট্ৰি হিচাপে আমি যদি চাওঁ দ্য মোবাইল এটেক বা মেলৱেৰ বুলি যদি আমি কওঁ বিভিন্ন টাইপৰ আছে যেনেকৈ ট্ৰজেনত আপুনি দেখা পাব মেজৰিটি আপোনাৰ ট্ৰজেনে আপোনাৰ কিবা এটা বস্তু সঁচা যেন লাগিব ৰিয়েল যেন লাগিব কিবা আহি আছে আপোনাৰ মোবাইলত আপুনি ৰিয়েল বুলি ভাবি আপুনি ক্লিক কৰিব বাছ আপুনি ফচি গ'ল বেংকিং মেলৱেৰ বেংকিং চাইটত আমি দেখা পাওঁ মোবাইল স্পাইৱেৰ আছে বহুত আনৱান্টেড এনেকুৱা ধৰণৰ এটেক্সবিলাক ফেচ কৰিবলগীয়া হৈছে তো ইয়াতে কেইটামান টাইপছ দিয়া আছে বিভিন্ন টাইপৰ আমাৰ মেলৱেৰছ আছে ইয়াৰ ভিতৰত বহু সময়ত আপোনালোকে দেখা পাব এডজেৰে বিভিন্ন স্পেমছবিলাক আহি থাকিব আপোনাৰ মন গ'ল আপোনাক এট্ৰেক্ট কৰিছে সেই পাৰ্টিকুলাৰ এড এটাই আপুনি ক্লিক কৰি নিজৰ ডিটেইলছ পাতি দি দিলে থাকে বহু সময়ত এনেকুৱাকৈ কিবা নিজকে হিৰইনৰ মুখৰ লগত মিলাই দিব পাৰে তো তেনেকুৱাকৈ সেইবিলাক কৰি মিলি তাৰপিছত পইচা পাতি লৈ গুচি যায়গৈ বা পইচা পাতিও ল'ব পাৰে বহু সময়ত আপোনাৰ গোটেই ছ'চিয়েল মিডিয়া হেক হৈ যায় তো ইছ্যুজবিলাক আমি দেখা পাওঁ দিজ আৰ মোবাইল মেলৱেৰ বিশেষকৈ বেংকিঙত এই এটেকে এটা নেগেটিভ ইম্পেক্ট পেলাইছে স্পেচিয়েলি ইন HDFC ICICI এক্সিছ বেংক এই প্ৰাইভেট বেংকসমূহত বেছিকৈ এটেক কৰিব পাৰিছে বিভিন্ন তেওঁলোকে ফেক ৱেবছাইট ইত্যাদি তেওঁলোকে বনাই মিলি মুঠৰ পৰ SMS-এৰে হওক বা ফেক ৱেবছাইট ইত্যাদি বনাই পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ এনেকুৱাকৈ এটেক কৰা আমি দেখা পাওঁ বেংকিং ৱেবছাইটছবিলাক ইমানেই ফেক যে আমি ধৰিবও নোৱাৰোঁ কি আচল কি মিছা SMS-এৰে তেওঁলোকে আমাক প্ৰলোভন দি থাকে বহু সময়ত আমি মানুহবোৰে তাতেই ভুল যাওঁ আৰ্জেঞ্চি টেকটিক্স কিবা ক'ব যে আপুনি অৰ্ডাৰ এটা দিছে অৰ্ডাৰটোৰ এড্ৰেছ কমপ্লিট হোৱা নাই আপুনি এড্ৰেছটো ভালদৰে দিয়ক তো তেনেকুৱাকৈ আপোনাৰ পৰা ইনফৰমেশ্যনছবিলাক লৈ থাকে তো অভাৰঅল বৰ্তমান যিহেতু হেকিং এণ্ড অল বহুত বাঢ়ি গৈছে সেইকাৰণে প্ৰপাৰ এটা ছিষ্টেম এটা লৈ অনাৰ প্ৰয়োজন আৰু বৰ্তমান সময়ত IoT ইণ্টাৰনেটৰ ব্যৱহাৰ যিহেতু যথেষ্ট বৃদ্ধি পাইছে আৰু সেই ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে ছেফটি যিমান আমাৰ ছেফটি পাৰ্পাছত যেনেকৈ আমি ইউজ কৰিছোঁ তেনেকৈ বেয়া ক্ষেত্ৰতো বহুত ইউজ কৰা আমি দেখা পাইছোঁ সেইকাৰণে অভাৰঅল ৰেকমেণ্ডেশ্যনছ বিশেষকৈ এণ্টাৰপ্ৰাইজেছবিলাকৰ ক্ষেত্ৰত কিছুমান ৰেকমেণ্ডেশ্যনছ আছে জিৰ' ট্ৰাষ্ট ছিকিউৰিটি ফ্ৰেমৱৰ্ক কাকো ট্ৰাষ্ট নকৰিব কিবা যদি আপুনি নেটৱৰ্কৰ এডজাষ্টমেণ্ট বা কিবাকিবি আপুনি যদি ইম্পৰ্টেণ্ট আপুনি কিবা কৰিবলগীয়া আছে আপোনাক যদি কিবা কৈছে আপুনি সদায় ভেৰিফাই কৰি ল'ব ডাবল ভেৰিফিকেশ্যন কৰি ল'ব তাৰপিছতহে আপুনি সেইমতে আগবাঢ়িব কেতিয়াও হঠাৎ একো কাম কৰি নিদিব অভাৰঅল আপডেটছ এণ্ড অল কৰি থাকিব লাগে তো এনেকুৱা ধৰণৰ কিছুমান ৰেকমেণ্ডেশ্যনছ দিয়া হৈছে প্ৰায় গুগল প্লে ষ্ট'ৰতে আপোনালোকে 200ৰ ওপৰ এনেকুৱা ধৰণৰ মেলিচিয়াছ এপছ কিছুমান পাব যিয়ে আপোনাৰ ডেটা কেতিয়া হেক কৰি দিয়ে কোনো ঠিকনা নাই এণ্ড ইণ্ডিয়াছ ৰেংকেষ্ট মেলৱেৰ অৰিজিন পইণ্ট ইম্প্ৰুভড অলপমান ইম্প্ৰুভ হৈছে আগতে 5th ৰেংকত আছিলে বিভিন্ন মেলৱেৰ এপ্লিকেশ্যনছবিলাক ইণ্ডিয়াতে অৰিজিন হৈছিলে কিন্তু বৰ্তমান অকণমান কমিছে ইণ্ডিয়াত
তো এনেকুৱা ধৰণৰ আনৱান্টেড চিনেৰিঅ'বিলাক আমি দেখা পাওঁ আৰু আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে ইণ্ডিয়া হেজ এমাৰ্জড এজ দ্য টপ গ্ল'বেল টাৰ্গেট ফৰ মোবাইল মেলৱেৰ এটেক্স ডিছকাছ দি আণ্ডাৰলাইং কজেছ অফ দিছ ভালনাৰেবিলিটি কি কাৰণে why people of India are vulnerable and suggest measures to strengthen India's cyber security framework very important আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ চেষ্টা কৰিব তেনেহলে আমি ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো লোকসভাই বেংকিং ল এমেণ্ডমেণ্ট আনিছে কিছুমান বেংকিং ল এমেণ্ডমেণ্ট বিল লৈ আনিছে তো কেনেকুৱা ধৰণৰ আমি চেঞ্জেছ দেখা পাওঁ কেনেকুৱা ধৰণৰ চেঞ্জেছ আহিছে এমেণ্ডমেণ্ট মানে আল্টিমেটলি চেঞ্জ হয়নে কেনেকুৱা ধৰণৰ চেঞ্জেছ আনিছে আমি চাওঁ আহক ওভাৰঅল তেওঁলোকে অবজেক্টিভ এই যে চেঞ্জ আনিছে চেঞ্জ কিছুমান উদ্দেশ্য লৈ পেলাই আনিছে যেনে কাষ্টমাৰৰ বাবে যাতে সুবিধাজনক হয় গভৰ্নেন্সত যাতে বেটাৰ হয় গভৰ্নেন্সত যাতে ইম্প্ৰুভমেণ্ট আহে আৰু ওভাৰঅল মডাৰ্ণ ৰিকুৱাৰমেণ্টৰ সৈতে ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক যাতে এলাইন কৰে একাউণ্ট হোল্ডাৰৰ ক্ষেত্ৰত আগতে এগৰাকী নমিনী বৰ্তমান 4 গৰাকী নমিনী আপুনি ৰাখিব পাৰে ঠিক আছে এইটো এটা ভেৰি ইম্পৰ্টেণ্ট থিং 4 গৰাকী নমিনী পৰ্যন্ত আপুনি একাউণ্ট এটা যদি বেংকৰ একাউণ্ট এটা খুলিছে তেতিয়াহ'লে আপুনি 4 গৰাকী নমিনী ৰাখিব পাৰিব দেন এটা বেংকৰ ওনাৰশ্বিপ ডাইৰেক্টৰ থাকিব তেওঁলোকৰ ওনাৰশ্বিপ ৰাইটছ থাকে তেওঁলোকৰ ওনাৰশ্বিপ ইমান পাৰ্চেণ্ট ওনাৰশ্বিপ সিমান পাৰ্চেণ্ট তো তেওঁলোকৰ লিমিট এটা ইনক্ৰিজ কৰিছে 5 লাখৰ সলনি এতিয়া 2 কোটি টকাৰলৈকে তেওঁলোকৰ লিমিট বঢ়োৱা দেখা গৈছে ইয়াকে সাবস্টেনশিয়াল ইণ্টাৰেষ্ট কোৱা হৈছে তাৰপিছত কোঅপাৰেটিভ বেংকসমূহত ডাইৰেক্টৰৰ যি ডাইৰেক্টৰৰ টেনিয়ৰ ইনক্ৰিজ কৰিছে আগতে ডাইৰেক্টৰ এগৰাকী 8 বছৰৰ কাৰণে তেওঁ ডাইৰেক্টৰ হয় বৰ্তমান 10 বছৰৰ কাৰণে তেওঁ ডাইৰেক্টৰ হ'ব পাৰিব বৰ্তমান দিছ চিষ্টেম এলাইন্স উইথ দ্য 97th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট ক্ৰছ ডাইৰেক্টৰশ্বিপ আজি ষ্টেটৰ বিভিন্ন কোঅপাৰেটিভ বেংক বৰ্ডত যোন আছে এইটো বেংকৰ পৰা সিটো বেংক সিটো বেংকৰ পৰা এইটো বেংক ডাইৰেক্টৰ বিভিন্ন বেংকত তেওঁলোক ডাইৰেক্টৰ হ'ব পাৰে ক্ৰছ ডাইৰেক্টৰশ্বিপ ওভাৰঅল এই এমেণ্ডমেণ্টৰ কিছুমান পজিটিভ ইম্পেক্টে আমি দেখা পাইছোঁ যেনে কাষ্টমাৰৰ কাৰণে ইম্প্ৰুভমেণ্ট হৈছে এতিয়া যিহেতু এগৰাকী নমিনীৰ সলনি 4 গৰাকী নমিনী দি দিলে অলপমান আমাৰ কাৰণে প্ৰটেকশ্যন আহি গ'ল হয়নে 4 গৰাকী নমিনী নহ'লে এগৰাকী নমিনী দিব লাগে বেংকৰ কাৰণেও ভাল হৈছে গভৰ্নেন্স ষ্ট্ৰাকচাৰ বাঢ়িছে ফ্লেক্সিবিলিটি অলপ আহিছে ডিচিশ্যন মেকিঙত ফ্লেক্সিবিলিটি আমি দেখা পাইছোঁ ক্ৰছ ডাইৰেক্টৰশ্বিপ আহি যোৱাৰ লগে লগে ইনভেষ্টৰৰ কাৰণে ইম্প্ৰুভমেণ্ট আহি গ'ল ইনভেষ্টৰ্ছৰ কাৰণে এতিয়া লিমিট বঢ়াই দিলে 5 লাখৰ পৰা 2 কোটিলৈকে লিমিট বঢ়াই দিলে ওভাৰঅল যি বেংকিং ৰিফৰ্মছ এই বেংকিং ৰিফৰ্মছ অতি সোনকালে দেৰ আৰ চান্সেছ লোকসভাই পাছ কৰিছে ৰাজ্যসভাও অতি সোনকালে পাছ কৰিব বিকজ দিছ চেঞ্জেছ আৰ পজিটিভ চেঞ্জ টেকনিকেলি কাষ্টমাৰ চেণ্ট্ৰিক ৰিফৰ্মছ গভৰ্নেন্স মডাৰ্ণাইজ কৰাত তেওঁলোকে বেছিকৈ ফ'কাছ কৰিছে ফাইনেন্সিয়েল চিষ্টেম তেওঁলোকে ষ্টেবিলাইজ কৰিবলৈ চেষ্টা কৰিছে আৰু অতি সোনকালে উই উইল চি দিছ এমেণ্ডমেণ্ট বিল টাৰ্নিং ইনটু এন এক্ট ইয়াকে কৈ মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰাখিছোঁ critically analyze the impact of Banking Laws Amendment Bill 2024 on governance standards in the Indian banking sector. How do the proposed amendments aim to strengthen regulatory compliance and investor protection? উত্তৰটি লিখিবলৈ চেষ্টা কৰিব ইয়াৰ পিছৰ নিউজটো হৈছে প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট আমাৰ যুদ্ধ লাগিয়ে থাকে মানুহৰ মাজত এই বোলে মছজিদ এটা আছে কিছুমান মানুহে আকৌ তাৰ ওপৰত ছানবিন কৰিব খুচুৰি কৰিব ক'ব সেই মছজিদটোৰ তলত আগতে বেলেগ এটা বোলে মন্দিৰ আছিলে সেইবোৰ লৈ পেলাই কেছ দিয়া দি চলিয়ে থাকে তো বিশেষকৈ শ্বাহী জামা মছজিদ চম্বল ডিষ্ট্ৰিক্টৰ উত্তৰ প্ৰদেশৰ শ্বাহী জামা মছজিদত ছেইম চিনাৰিঅ' এটা হৈছে মছজিদটো ছাৰ্ভে কৰোঁতে অলপমান আকৌ সেই তেনেকুৱা খেলি মেলি হ'ল ইনফেক্ট 4 গৰাকী ব্যক্তিৰ মৃত্যু পৰ্যন্ত হ'ল তেওঁলোকে কৈছে যে সেই শ্বাহী জামা মছজিদৰ আগতে হৰিহৰ মন্দিৰ এটা আছিলে যিটো মুগলৰ ৰুলাৰ বাবৰে ধ্বংস কৰিলে ডেমলিছ কৰা বুলি কৈছে এটা কথাটো হ'ল এইটো এটা পইণ্ট এটা পিটিশ্যনাৰে সেই বস্তুটো ফাইল কৰিছে কিন্তু এক্সপাৰ্টৰ আকৌ মতামত অলপ বেলেগ এক্সপাৰ্টৰ মতামত যদি আকৌ মছজিদ ভাঙি পেলাই আকৌ যদি মন্দিৰ নিৰ্মাণ কৰিবলগীয়া যদি হয় ইট ইজ আ ভায়োলেশ্যন অফ প্লেচেছ অফ ৱৰ্শ্বিপ স্পেচিয়েল প্ৰভিজন এক্ট অফ 1991 তাৰ মানে এই পাৰ্টিকুলাৰ আইনেনো কি কয় আমি অলপ চাওঁ আহক
এই আইনখনত প্ৰথমতে কৈছে টু ফ্ৰিজ দ্য ষ্টেটাছ অফ ৰিলিজিয়াছ প্লেচেছ অফ ৱৰ্শ্বিপ তাৰিখ এটা দিয়া হৈছে 15 আগষ্ট 1947 মানে 15 আগষ্ট 1947ত আজি এডোখৰ মাটিত যদি মছজিদ এটা যদি নিৰ্মাণ হৈছে তেতিয়াহ'লে ইট শুড বি আ মস্ক মছজিদ হিচাপে এইটো থকা উচিত আকৌ মছজিদ ভাঙি পেলাই আকৌ মন্দিৰ আনাৰ কোনো মানে নাই ফ্ৰিজ কৰি দিয়ক status of worship should be freezed একদম জি আছে বোলে মছজিদ নহয় বোলে এইডোখৰ জেগাত বোলে চাৰ্চ এটা আছে বোলে as per 15 আগষ্ট 1947 তো চাৰ্চ হৈ থাকক আকৌ হেবোৰ ভাঙা পাতা কৰাৰ কোনো প্ৰয়োজন নাই তো চাওক it prohibits the conversion of any place of worship and ensures the maintenance of their religious character যি যেনেকৈ আছে তেনেকেই থাকিব তাৰিখ এটা ধৰি দিয়া হৈছে ঠিক আছে আৰু এই আইনখন 1991ত সেই সময়ৰ কংগ্ৰেছ চৰকাৰ পিভি নৰসিংহ ৰাও সেই সময়ত প্ৰধানমন্ত্ৰী হৈ আছিল পিভি নৰসিংহ ৰাওয়ে সেই সময়ত লৈ আনিছিলে বিশেষকৈ বাবৰি মছজিদৰ ডেমলিশ্যনৰ পিছত যিটো হুলস্থুল হৈ গ'ল তাৰ পিছতে এই আইনখন আনিবলৈ বাধ্য হ'ল তো ইয়াতে প্ৰভিজনছবিলাক আমি ইতিমধ্যে দেখা পালোঁ কনভাৰ্চন অফ ৱৰ্শ্বিপ প্লেচেছ কনভাৰ্ট কৰিব নোৱাৰে কনভাৰ্চনক প্ৰিভেণ্ট কৰা হৈছে বোলে আধাকে মছজিদ এটা আধাকে নিৰ্মাণ হৈ আছে যদি 15 আগষ্ট 1947 এই তাৰিখত যদি আধাকেও যদি মছজিদ এটা বা যিকোনো ৰিলিজিয়াছ প্লেচ এটা যদি নিৰ্মাণ হৈ আছে ইট শুড বি আল্টিমেটলি কেপ্ট দ্য সেম আকৌ ভঙাৰ কোনো প্ৰয়োজন নাই ইন অৰ্ডাৰ টু মেইনটেইন দ্য ৰিলিজিয়াছ কেৰেক্টাৰ আল্টিমেটলি এইবোৰ বস্তুৱে আমি এই আইনখনত দেখা পাইছোঁ কিন্তু এটা বহুতৰ মনত হয়তো প্ৰশ্ন আহিছে যদি এনেকুৱাই কথা এই আইনখন যদি আছে তেতিয়াহ'লে আমাৰ ৰাম মন্দিৰ কেনেকৈ আহিলে এই যিখন আইন এই আইনখনৰ এক্সেপশ্যন আছে যেনে সেকশ্যন 5 সেকশ্যন 5 এ কি কয় দিছ এক্ট ডাজ নট এক্সটেণ্ড টু স্পেচিফিক প্লেচ অফ ৱৰ্শ্বিপ যেনে ৰাম জন্মভূমি বাবৰি মছজিদ অযোধ্যাৰ যি ৰাম জন্মভূমি বাবৰি মছজিদৰ যি এই জেগাডোখৰ এই জেগাডোখৰত এই আইনখন এপ্লিকেবল নহয় ঠিক আছে এই আইনখন অন্য জেগাত সৰু সুৰা ক্ষেত্ৰত এপ্লিকেবল হ'ব কিন্তু ৰাম জন্মভূমি অযোধ্যাৰ ৰাম জন্মভূমিত দিছ won't apply তো কোনোবাই যদি কেছ দিয়ে যে প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট ভায়লেট হৈ আছে বাবৰি মছজিদ ডেমলিছ কৰা হ'ল এতিয়া ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে মানুহে হাহাকাৰ কৰিছে তো প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট ভায়লেট হৈছে তো দিছ won't be legal this won't consider to be a legal provision কাৰণ অলৰেডি সেকশ্যন 5 এ মেনশ্যন কৰিছে এক্সেপশ্যন আমি ৰাখিছোঁ ৰাম জন্মভূমিক আমি এক্সেপশ্যন হিচাপে ৰাখিছোঁ সেকশ্যন 6 এ কি কৈছে যদি কোনোবা এটা ৰাম জন্মভূমিটোকে এক্সেপশ্যন হ'ল বাকি অন্য ক্ষেত্ৰত কোনোবাই যদি এই আইনখন যদি ভায়োলেট কৰি আছে যদি কোনোবাই ভায়োলেট কৰিছে আইন ভংগ কৰিছে তেতিয়াহ'লে 3 বছৰলৈকে তেওঁলোকৰ জেইল হ'ব পাৰে বা ফাইনো তেওঁলোকে দিবলগীয়া হ'ব ওভাৰঅল চাব গ'লে এই আইনখনে বহু ক্ৰিটিচিজম ফেইজো কৰিবলগীয়া হৈছে যেনে বহু ক্ৰিটিক্সে কয় যে এই আইনখনে জুডিচিয়েল ৰিভিউ প্ৰিভেণ্ট কৰিছে এই আইনখনত কোনো জুডিচিয়েল ৰিভিউৰ ছিষ্টেম ৰখা নাই ইট প্ৰিভেণ্টছ ফ্ৰম জুডিচিয়েল ৰিভিউ আৰু জুডিচিয়েল ৰিভিউ ইজ আ বেচিক ষ্ট্ৰাকচাৰ অফ দি কনষ্টিটিউশ্যন আমি গম পাওঁ বহুতে কয় যে জুডিচিয়েল ৰিভিউক বেন কৰা হৈছে জুডিচিয়েল ৰিভিউ ইয়াতে এপ্লাই নহয় নেক্সট আৰ্বিট্ৰেৰী ৰেট্ৰস্পেক্টিভ কাট অফ এটা দি দিছে 15 আগষ্ট 1947 এইটো ক'লে কেনেকৈ হ'ব বহুতৰ মতে 15 আগষ্ট বুলি ক'লে নহ'ব অলপ ডেটটো অলপ আগৰ হ'ব লাগিছিলে তো আৰ্বিট্ৰেৰী ডেট এটা ধৰি দিছে তেওঁলোকৰ মতে এটা ক্ৰিটিক্সেতো ক্ৰিটিচাইজ কৰিবই ভায়োলেশ্যন অফ দি ৰাইট টু ৰিলিজন ক্ৰিটিক্সে কয় যে যিহেতু আৰ্বিট্ৰেৰী ডেট এটা ধৰি দিছে 15 আগষ্ট ধৰি দিছে এতিয়া তাৰ মানে সেইখিনি অঞ্চলত যদি ইনকেছ মন্দিৰ আছিলে বা জৈন টেম্পল আছিলে সেইবিলাক ধ্বংস কৰি পেলাই তেওঁলোকে এতিয়া অন্য কিবা ষ্ট্ৰাকচাৰ্ছ নিৰ্মাণ কৰিছে তাৰ মানে কি অন্য হিন্দু জৈন বুদ্ধিষ্ট শিখ তেওঁলোকৰ ৰিলিজিয়াছ ৰাইটত তেওঁলোকৰ কোনো অধিকাৰেই নাই আগতে তেওঁলোকৰ ষ্ট্ৰাকচাৰ আছিলে তেওঁলোকৰ অধিকাৰেই নাই সেইটোও কয় ক্ৰিটিক্সে অযোধ্যা ডিস্পিউটক এক্সক্লুড কৰা লৈ পেলাই বহুতে ক্ৰিটিচাইজ কৰে আছামে যে কিয় কিছুমানৰ মতে এয়া অযোধ্যাৰ ক্ষেত্ৰত ৰাম জন্মভূমিৰ ক্ষেত্ৰতে এপ্লাই হ'ব লাগে কিয় ইয়াক এক্সক্লুড কৰিলে ওভাৰঅল ক্ৰিটিচিজম কৰি যাব আৰু আমি মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন এটালৈকে আমাৰ আগবঢ়ো বিকজ অলপমান আই হোপ আপোনালোকে বুজি পাইছে এই আইনখনত থুলমূলভাৱে কি দিয়া আছে প্ৰশ্নটো হৈছে ডিছকাছ দ্য চেলেঞ্জেছ
faced by the judiciary in addressing disputes over religious places while upholding the principles enshrined in the Indian Constitution. যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে ইণ্টাৰেষ্টেড তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটি যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটি স্কেন কৰি অতি সোনকালে নিজৰ চিট এটি বুক কৰি ল'ব পাৰে তেনেহ'লে আহক আজি প্ৰিলিমছ প্ৰস্পেক্টিভত আমি AOMSUC নো কি হয় AOMSUC মানে হৈছে এছিয়া ওশেনিয়া মেটেৰলজিকেল স্যাটেলাইট ইউজাৰ্ছ কনফাৰেন্স এটা হৈছে এখন হৈছে আজিৰ পৰা আৰম্ভ হৈছে নিউ দিল্লীত আৰু হোষ্ট কোনে কৰিছে IMD ইণ্ডিয়ান মেটেৰলজিকেল ডিপাৰ্টমেণ্টে এই কনফাৰেন্সখন হোষ্ট কৰিছে আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ আৰ্ট সায়েন্সেছ প্ৰথম যিখন AOMSUC যিখন প্ৰথমখন কনফাৰেন্স এই কনফাৰেন্সখন প্ৰথম বেইজিঙত হৈছিলে 2010 চনত আৰু 2010 পৰা প্ৰতি বছৰে এছিয়া ওশেনিয়া এই কনফাৰেন্স এখন হৈ থাকে হয় এছিয়াৰ বিভিন্ন দেশত কনফাৰেন্সখন হ'ব নহলে ওশেনিয়া বা অষ্ট্ৰেলিয়া বা ওশেনিয়া হেতাতে আমি দেখা পাও ওভাৰঅল আমাৰ মেটেৰলজিষ্ট সকলৰ বাবে বা আৰ্ট সায়েন্টিষ্ট স্যাটেলাইট অপাৰেটৰ ষ্টুডেন্টস সকলোৰে বাবে এখন খুব সুন্দৰ এখন কনফাৰেন্স য'ত সকলে পাৰ্টিসিপেট কৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে স্যাটেলাইট ৰিলেটেড ৰিমোট সেন্সিংৰ ওপৰত হওক বা ওভাৰঅল বিভিন্ন ক্ষেত্ৰত আৰ্ট সায়েন্সৰ লগত ৰিলেটেড তেওঁলোকে জিঅলজি ৰিলেটেড তেওঁলোকে কিছুমান আইডিয়া তেওঁলোকে পাবলৈ সক্ষম হয় ওভাৰঅল নতুন টেকনলজি বিশেষকৈ ওয়েদাৰ সেন্সিং স্যাটেলাইটছৰ ক্ষেত্ৰত নতুন ডেভেলপমেন্ট নতুন টেকনলজি কেনেকৈ ইন্টিগ্ৰেট কৰিব পৰা যায় তাৰ কাৰণে বহু ক্ষেত্ৰত মানুহে অনুপ্ৰেৰণা পৰ্যন্ত পায় প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন দা ৰখা হৈছে which country hosted the 14th Asia Oceania Meteorological Satellite Users Conference 2024 উত্তৰটো শুদ্ধ উত্তৰটো আপোনালোকে আমাক কমেন্ট সেকশনত জনাব পাৰে আৰু আজিৰ শেষৰটো নিউজ হৈছে IDPD ইতিমধ্যে ইয়াৰ ওপৰত মই কালি অলপ ইলাবৰেটলি আলোচনা কৰিছিলৱে প্ৰতি বছৰে ডিসেম্বৰৰ 3 তাৰিখে ইন্টাৰনেশনাল ডে অফ পাৰ্সনস উইথ ডিসেবিলিটি হিচাপে উদযাপন কৰা হয় যাতে তেখেতসকলৰ যি অধিকাৰ তেওঁলোকৰ এচিভমেন্ট তেওঁলোকৰ এবিলিটি সকলোবোৰ যাতে আমি ৰিকগনাইজ কৰো আৰু বিশেষকে ফোকাস কিহত কৰা হৈছে কালি মই ইতিমধ্যে ইলাবৰেটলি আপোনালোকৰ লগত আলোচনা কৰিলে ইনক্লুসিভিটিত ফোকাস কৰিছে পাৰ্সনস উইথ ডিসেবিলিটি তেখেতসকলৰ অধিকাৰৰ ওপৰত ফোকাস কৰা হৈছে ইকুইটেবল অপৰচুনিটি এনেকুৱা নহয় যে তেওঁলোকে আজি যেনেকৈ আমি এমপ্লয়মেন্ট অপৰচুনিটিৰ ক্ষেত্ৰত হওক এডুকেশনাল অপৰচুনিটিৰ ক্ষেত্ৰত হওক তেওঁলোকৰ ৰিজাৰ্ভেশন আমি দেখা পাইছো যাতে তেওঁলোককো ইকুইটেবল শ্বেয়াৰ দিয়া হয় এইবোৰতে বিশেষকৈ ফোকাস কৰা আমি দেখা পাইছো আৰু এই বছৰৰ থিম এম্প্লিফাইং দ্য লিডাৰশ্বিপ অফ পাৰ্সনস উইথ ডিসেবিলিটিজ ফৰ এন ইনক্লুসিভ এণ্ড সাষ্টেইনেবল ফিউচাৰ আৰু AG IDPD International Day of Persons with Disability a particular a into 1992 UNGA United National General Assembly resolution ote a particular azir dinto e 3 tarikhe ধৰা হ'ব উদযাপন কৰা হ'ব বুলি ডিসাইড কৰা হৈছিল আৰু তেতিয়াৰ পৰা এনেকৈ চলি আহিছে আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন কোন তাৰিখে ইন্টাৰনেশনাল ডে অফ পাৰ্সনস উইথ ডিসেবিলিটি ইজ অবজাৰ্ভড এনুৱেলি আপোনালোকে উত্তৰটি কমেন্ট সেকশনত জনাব পাৰে আৰু কালিৰ আমাৰ নিউজ এনালাইসিছৰ যি প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন তাৰি উত্তৰসমূহ চাও আহক প্ৰথমে আমি ন্যাশনাল হাউচিং বেংক কোন চনত সেটআপ কৰা হৈছিল বুলি উত্তৰটো প্ৰশ্নটো সোধা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1988 This is anthrax is a rare but serious illness. Anthrax ওপৰত ইতিমধ্যে আলোচনা কৰিছিল শুদ্ধ উত্তৰটো কি anthrax কৰ পৰা হয় anthrax আপোনাৰ ব্যাকটেৰিয়াৰ পৰা হয় আৰু ইয়াকে কৈ পেলাই আজিৰ আমাৰ যি নিউজ এনালাইসিছৰ সামৰণি মাৰিছো যদিহে আপোনালোকৰ ইন কেস অফ এনি এনকুৱাৰী আপোনালোকে তলত দিয়া কন্টেক্ট নাম্বাৰটি যোগাযোগ কৰিব পাৰে বা তলত ইয়াত দিয়া QR কোডটি স্ক্যান কৰি পেলাই নিজৰ এনকুৱাৰী সমূহ দাঙি ধৰিব পাৰে কম্পিটিশন কেয়াৰ সদায় আপোনালোকৰ লগত হে by the officers for the officers ধন্যবাদ জয় আই অসম